वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ ম্যাথমেটিক্সৰ বাবে চেপ্টাৰ ওয়াইজ এনালাইসিস তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গুটেখিনি আমি আলোচনা কৰিম এমসিকিউৰ লগতে লং কোৱেশ্চন কেটাও আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুক ওলাই লোৱা মোৰ লগে লগে তোমালোকে ঠিক কৰি যাবা আৰু হেইবোৰ অতি সোনকালে তোমালোকে প্ৰেক্টিস কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ চেনেলৰ থ্ৰুৱে দি যেটো তোমালোকৰ মেইন এক্সাম হৈছে সেই এক্সামত বহুত ষ্টুডেন্টে তোমাৰ ডিস্টিংশন পাইছে স্টার পাইছে আৰু বহুতে তোমাৰ সায়েন্স আৰু ম্যাথছত লেটাৰ মাৰ্ক পাইছে গতিকে তোমালোকে যদি বিলিভ নহয় তেতিয়াহলে মই পোষ্ট কৰি থৈছো মাৰ্কশিটবোৰ তোমালোকে পোষ্টত গৈ তোমালোকে চাই ল'ব পাৰা কমিউনিটি পোষ্টত গৈ চাই ল'ব পাৰা মোৰ ইউটিউবৰ চেনেলত গৈ আৰু তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে মই ডেসক্ৰিপচনত লিংক দি দিছো তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা সকলো ধৰণৰ তথ্য তোমালোকে তাতে পাই যাবা আৰম্ভ কৰিছো এতে আজি আমি আলোচনা কৰিম পাঁচটা চেপ্টাৰ লগতে পুনৰালোচনাও আলোচনা কৰিম এতে সব পুনৰালোচনাৰ পৰা 6 মাৰ্ক আহিব বাস্তৱ সংখ্যাৰ পৰা 5 আহিব বহুপদৰ পৰা 8 মাৰ্ক আহিব দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰৰ পৰা 7 মাৰ্ক আহিব আৰু তোমাৰ ইয়াতে দ্বিঘাত সমীকৰণৰ পৰা 6 আহিব সমান্তৰ প্ৰগতিৰ পৰা 6 আহিব তো আমি এই 5 নম্বৰ চেপ্টাৰলৈ আজি আমি আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিঅ'টোত আমি বাকি এটা আলোচনা কৰিম তো আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো ইয়াতে সব পুনৰালোচনাৰ পৰা তোমালোকে এই যেটো পয়েন্ট আছে 3 নম্বৰ যেটো পয়েন্ট আছে এই পয়েন্টটো কিন্তু তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় এটো সমানুপাত আৰু ব্যস্তানুপাতৰ ওপৰত এই কোৱেশ্চনটো হয় তাৰ পিছত তোমালোকে ইফালে एग्जांपल 5 নম্বৰটো চাবা এটো বহুত ইজি হয় একেবাৰে সিম্পল হয় তোমালোকে এবাৰ প্ৰেক্টিস কৰিবা এইবোৰ ঠিক আছে এনে নহয় যে পাৰিম বুলি থৈ দিবা তেনেকুৱা কৰিলে নহব তোমালোকে প্ৰেক্টিস কৰিব লাগিব কাৰণ ম্যাথছটো সম্পূৰ্ণৰূপে প্ৰেক্টিসৰ ওপৰতে নিৰ্ভৰ কৰে ইয়াৰ পিছত তোমালোকে ৰিভিজন 1 ৰ পৰা তোমাৰ 3 নম্বৰৰ জিকেটা কোৱেশ্চন আছে গুটেকেটা চাবা 3 নম্বৰৰ গুটেকেটা মানে এটো 1 নম্বৰ 2 নম্বৰ এফালে তোমাৰ আছে এটো 4 নম্বৰ 2 আৰু এফালে 5 নম্বৰ 2 বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু কোৱেশ্চন পাবা এটো 100% গ্যাৰান্টি এই ৰিভিজন 1 ৰ যেটো অনুশীলনী আছে এটোৰ পৰা তোমালোকে কোৱেশ্চন পাবাই পাবা ইয়াৰ পিছত আমাৰ যেটো ৰিভিজন 2 আছে हे रिविजन 2 ৰ পৰা এতে তোমাৰ কোনবোৰ যুগ্ম সংখ্যা বৰ্গ হয় আৰু কোনবোৰ অযুগ্ম সংখ্যাৰ বৰ্গ হয় হেবোৰ তোমালোকে চাই যাবা এতে লাষ্টত তোমাৰ কেটামান আছে এতে 8 নম্বৰ 9 8 9 10 11 একেটা এমসিকিউ হয় তোমালোকে এমসিকিউ কেটা চাই যাবা এতে তাৰ পিছত তোমাৰ এটো তোমাৰ ই নম্বৰ যেটো এমসিকিউ আছে হেতু বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো আহিয়ে থাকে তাৰ পিছত তোমাৰ এটো ডি নম্বৰটো ঠিক আছে এইখিনি তুমি চালে হৈ যাব আৰু ইফালে তোমাৰ ৰিভিজন যেটো 3 আছে ৰিভিজন 3 ৰ পৰা এতে যেটো 11 নম্বৰ যেটো কোৱেশ্চন আছে 11 নম্বৰ কোৱেশ্চনৰ পৰা ইয়াতে এমসিকিউ আছে এই এমসিকিউ কেটা তোমালোকে চাই যাবা বৰবৰ ছাত্ৰ ছাত্ৰী সকল ম্যাথছৰ কাৰণে মই অলৰেডি এমসিকিউ আলোচনা কৰিছো আৰু ধুনিয়াকে মই তোমালোকক বুজাবলৈ ট্ৰাই কৰিছো আৰু তোমালোকৰ যেটো ট্ৰাইগোনোমেট্ৰি চেপ্টাৰ আছে হেতু চেপ্টাৰৰ তোমাৰ কিতাপত থকা আৰু কিতাপত নথকা গুটেখিনি কোৱেশ্চন মই অলৰেডি ডিসকাশন কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিও চাই লোৱা তাৰে পৰা কোৱেশ্চন কমন আহিবই কাৰণ মেট্ৰিকত মই দিয়াৰ পৰাই কোৱেশ্চন কমন আহিছে ফাইনাল এক্সামত এৰ পিছত তোমাৰ এইখিনিৰ পৰা ইয়াতে তোমাৰ যেটো সৰল কৰা যেটো আছে এটো তোমাৰ এইখিনি তোমালোকে চাই যাবা ইয়াৰ পৰাও কিন্তু কোৱেশ্চন আহে আৰু এফালৰ পৰা ইয়াতে তোমাৰ যেটো স্ট্যান্ডাৰ্ড ফৰ্মত যে লিখিব লাগে সেইখিনি তোমালোকে চাই যাবা কেনেকৈ স্ট্যান্ডাৰ্ড ফৰ্মত লিখা হয় সেইখিনি তোমালোকে ভালদৰে চাই যাবা স্ট্যান্ডাৰ্ড ফৰ্মত আমি কেনেদৰে লিখিব পাৰো সেইখিনিটো তোমালোকে গমে পাইছা তাৰ পিছত ইয়াতে যেটো তোমাৰ এটো 8 নম্বৰ যেটো কোৱেশ্চন আছে 8 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে বহুত সিম্পল কোৱেশ্চন হয় তাৰ পিছত তুমি ইফালে এই এমসিকিউ কেটা চাবা এটো আৰু ইফালে এমসিকিউ আছে এই এমসিকিউ কেটা চাবা ইয়াতে যেটো ডি নম্বৰ আৰু ইফালে যেটো ই নম্বৰ কোৱেশ্চন আছে এটো তোমাৰ বহুত এক্সামত আহিছে প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰত প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ অসমৰ ভিতৰত আটাইতকৈ মই বেছি কোৱেশ্চন পেপাৰ সলিউশন কৰিছো যদি তোমালোকে সোৱা নাই তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই ল'ব পাৰা বহুত ইম্পৰ্টেন্ট হয় তো তোমাৰ যেটা পুনৰালোচনা চেপ্টাৰ আছিল এটোৰ পৰা 6 মাৰ্ক আহিব তো এইখিনি চালে তোমাৰ 6 মাৰ্ক আহি যাব এৰ পিছত আমাৰ যেটো 1 নম্বৰ চেপ্টাৰ আছে সেই 1 নম্বৰ চেপ্টাৰটো যেটো আমাৰ বাস্তৱ সংখ্যা এতে যেটো বাস্তৱ সংখ্যা চেপ্টাৰ এটোৰ পৰা 5 মাৰ্ক আহিব ইয়াৰ পৰা তুমি কি কি চাব লাগিব প্ৰথমতে তুমি এটো চাব লাগিব যেটো তোমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছে ডেফিনিশনটো এটো তোমালোকে চাবা তাৰ পিছত তোমাৰ ইয়াতে যেটো एग्जांपल 1 আছে एग्जांपल 1 টো চাবা এটো এমসিকিউ হিচাপে বা তোমাৰ স্টেপ এৰৰ যে ফাইন্ড কৰিবলৈ দিয়ে তোমালোকে প্ৰিবোৰ্ড এক্সামিনেশনত গমে পাইছা কেনেকুৱা মানে তোমাৰ ধাপবোৰ কোনটো ধাপত ভুল আছে বা কোনটো শুদ্ধ আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াতে আহিব পাৰে
ইয়াৰ পিছত চোৱা তোমালোকৰ ইয়াৰে পৰা কিন্তু এটা কোৱেশ্চন তোমালোকে পাবাই এটো চোৱা উদাহৰণ 2 উদাহৰণ 3 তাৰ পিছত ইফালে উদাহৰণ 4 আছে উদাহৰণ 2 3 আৰু 4 এনেকুৱা ধৰণৰ সেম অংক ইয়াতে তোমাৰ আছে অনুশীলনী 1.1 ত আছে 2 3 4 ইয়াৰ পৰা তুমি যিকোনো এটা অংক তোমালোকৰ পৰীক্ষাত আহিব মই কৈ থলো তোমালোকে চাবা তো তোমালোকে এতিয়া ভালদৰে এইবোৰ প্ৰেক্টিস কৰা ঠিক আছে ইয়াৰ পিছত চোৱা যেটো মৌলিক পাটিগণিতৰ যেটো মৌলিক উপপাদ্য আছে সেই উপপাদ্যবোৰত যিবোৰ তোমাৰ এনেকে যে গছ বনোৱা হয় এটো তোমাৰ উৎপাদক ট্ৰী বুলি কয় উৎপাদক গছ বুলি কয় বৃক্ষ তো তোমাৰ এইখিনি তোমালোকে ভালদৰে যদি চাই যোৱা তেতিয়া হলে ভাল ইয়াৰ পিছত চোৱা তোমাৰ ইয়াতে যেটো 5 নম্বৰ যেটো কোৱেশ্চন আছে এটো বহুত ইম্পৰ্টেন্ট হয় প্ৰি বোৰ্ড এক্সামিনেশনত বহুত জিলাত আহিছে এই কোৱেশ্চনটো তো তোমালোকে এই কোৱেশ্চনটো চাবা তোমালোকৰ কিন্তু বুকত এনেকুৱা সেম ধৰণৰ এটা অনুশীলনীৰ অংক আছে তোমালোকে হেতুও চাবা এতে চোৱা এটো চোৱা অনুশীলনী এই অনুশীলনীৰ পৰা তুমি কোনটো চাবা এতে তোমাৰ 4 নম্বৰ অংকটো এই চোৱা ইয়াতে হিফালে যেটো আমি এক্সাম্পলৰ কথা কলো এটো চোৱা 5 নম্বৰ অংকটো সেম টু সেম অংক হয় তোমালোকে হেতুৰ আনসাৰ লিখিলে এটোৰ আনসাৰ লিখিব পাৰিবা আৰু ইফালে 6 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় 4 5 6 বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইকিটা এতে প্ৰেক্টিস কৰা ইয়াৰ পিছত চোৱা তাৰ পিছত তোমাৰ কি আছে অপৰিমেয় বুলি যে আমি প্ৰমাণ কৰিব লাগে তাৰে পৰা কিন্তু তোমালোকে এটা কোৱেশ্চন পাবা তো অপৰিমেয় বুলি প্ৰমাণ কৰাৰ ক্ষেত্ৰত তুমি কোনকেটা চাবা এটো एग्जांपल 10 টো চাবা এটো एग्जांपल 10 আৰু এফালে তোমাৰ এটো আছে एग्जांपल 11 এটা एग्जांपल 11 আছে আৰু এফালে তোমাৰ এক্সাৰসাইজ 1.3 ৰ পৰা 1.3 ৰ পৰা এটো 2 নম্বৰটো চাবা ঠিক আছে তোমালোকে এইকেটা চাবা আৰু তুমি 5 নম্বৰ 2 এটা চা √5 আৰু √3 টো একে হয় √3 টো তো তোমালোকে ক্লাস 7 তো কৰিছা 8 তো কৰিছা 9 তো কৰিছা 10 তো আছে √3 টো √3 ৰ যেটো প্ৰসিজাৰ √5 ৰ সেম প্ৰসিজাৰ হয় ঠিক আছে তো তুমি এইকেটা ভালদৰে প্ৰেক্টিস কৰা ইয়াৰ পিছত তোমাৰ আহিছো আমি এটো সব বহুপদ চ্যাপ্টাৰ এটোৰ পৰা 8 মাৰ্ক আহিব 8 মার্ক বহুত নম্বৰ হয় তো তোমালোকে ইয়াৰে পৰা তোমালোকে কিন্তু ৰৈখিক বহুপদ তাৰ পিছত দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদৰ যেটো স্ট্যান্ডার্ড ফর্ম আছে অর্থাৎ সাধারণ সমীকরণ আছে সেইবোৰ জানিব লাগিব লগতে এইবোৰৰ কিছুমান কন্ডিশন আছে সেই কন্ডিশনবোৰ কিন্তু তোমালোকে জানিব লাগিব কাৰণ সেইবোৰৰ ওপৰতো কোৱেশ্চন হয় যেনেকুৱা এনেকুৱা কোৱেশ্চন হ'ব পাৰে যে তোমাৰ ত্ৰিঘাত বহুপদ এটাৰ সৰ্বোচ্চ শূন্য কেইটা থাকে তো তুমি হেতু জানিব লাগিব যে ত্ৰিঘাত বহুপদৰ কেইটা শূন্য থাকে দ্বিঘাত বহুপদৰ কেইটা শূন্য থাকে আৰু ৰৈখিক বহুপদৰ কেইটা শূন্য থাকে তোমালোকে সেই কনসেপশনখিনি এইখিনি পঢ়িলে তোমালোকে ভালদৰে গম পাবা ইয়াৰ পিছত চা বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ যেটো আছে হেতুৰ পৰা এতে সো আন্ডাৰলাইন কৰা আছে তোমালোকে এইখিনি ভালদৰে চাই যাবা আৰু ইফালে তোমাৰ এইখিনি কথা তোমালোকে ভালদৰে চাই যাবা এই প্যাৰাগ্ৰাফটো ভালদৰে চাই যাবা মানে তোমাৰ এৰ ভ্যালুটো গ্ৰেটাৰ দ্যান 0 হলে তোমাৰ লেখ কেনেকুৱা হয় আৰু লেস দ্যান 0 হলে কেনেকুৱা হয় এই গুটেখিনি কথা কিন্তু লাগিব ইয়াৰ ওপৰত তোমাৰ ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন হয় প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ তোমালোকে চেক আউট কৰিব পাৰা ইয়াৰ পিছত চোৱা ইফালে আমাৰ শূন্য আৰু সহগবোৰৰ মাজৰ যেটো সম্পৰ্ক হেতুৰ পৰা কিন্তু এটা কোৱেশ্চন আহিব তোমালোকৰ যেটো মেইন एग्जाम হৈছে হেতুত আহা নাই কিন্তু তোমালোকৰ কম্পাৰ্টমেন্টাল एग्जामত আহিব এটো খাটাং ঠিক আছে তো তুমি ইয়াতে চাইটো 2 নম্বৰ উদাহৰণটো কৰিবা 2 নম্বৰ एग्जाम्पलটো তাৰ পিছত তুমি 3 নম্বৰটো কৰিবা ঠিক আছে 2 নম্বৰ 3 নম্বৰটো তাৰ পিছত চোৱা ইয়াতে তোমাৰ বহুপদ কেনেকৈ গঠন কৰা হয় হেতুৰ ওপৰত তোমাৰ ইয়াতে एग्जाम्पल 4 টো আছে ইয়াতে এটো তুমি কি কৰিবা প্ৰেক্টিস কৰিবা ইয়াৰ পিছত চোৱা যেটো एग्जाम्पल 5 আছে 5 নম্বৰ एग्जाम्पलটো তোমালোকে চাই যাবা ভালদৰে আৰু এইফালে তোমাৰ এক্সাৰসাইজ 2.2 যেটো আছে এক্সাৰসাইজ 2.2 এটা যেটো 1 নম্বৰ যেটো আছে 1 নম্বৰৰ পৰা তুমি কিন্তু প্ৰেক্টিস কৰিব লাগিব তুমি যিকোনো এটা প্ৰেক্টিস কৰিলে তুমি বাকি এটা অকলে পাৰিবা ঠিক আছে আৰু ইফালে তোমাৰ 3 নম্বৰটো চাবা 1 আৰু 3 ভালদৰে প্ৰেক্টিস কৰা এৰ পিছত চোৱা যেটো বহুপদৰ বিভাজন কলনবিধি আছে সেই কলনবিধিটো হৰণ কৰা এই হৰণ কৰা যদি আহে তেতিয়া হলে তোমাৰ 3 মাৰ্ক আহিব আৰু যদি হৰণ কৰা নাহে তোমাৰ ধৰিলা তোমাৰ এই 8 নম্বৰ যেটো एग्जाम्पल আছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহাৰ বহুত চান্স আছে বহুতে চান্স আছে তোমালোকে ইতে প্ৰেক্টিস কৰা বহুত ইজি মেথড হয় আৰু এটোৰ ওপৰত মই অলৰেডি ভিডিও বনাই থৈছো তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰা ক্লাস 10 ম্যাথছ বুলি প্লেলিষ্ট বনোৱা আছে আৰু তোমাৰ চা এটো কিন্তু ভালদৰে প্ৰেক্টিস কৰিবা एग्जाम्पल 9 বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে এর পিছত এফালৰ পৰা তুমি কি চাবা এফালৰ পৰা তোমাৰ যেটো এটো আছে 3 নম্বৰটো এটো অনুশীলনী 2.3 3 নম্বৰ অংকটো চাবা তাৰ পিছত তুমি চাবা এটো চা 5 নম্বৰ অংকটো চাবা বহুত ইম্পৰ্টেন্ট হয় 5 নম্বৰটো তাৰ পিছত তোমাৰ এফালে 6 ৰ যেটো 1 2
3 মানে 6ৰ কেইটা তুমি প্ৰেক্টিছ কৰিবা লগতে 7ৰ কেইটাও প্ৰেক্টিছ কৰিবা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কিন্তু এটা কোৱেশ্চন তোমালোকে পাবাই 3 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন তোমালোকে ইয়াতে পাবা মেট্ৰিকতো আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন তো তোমালোকৰ আহিব পাৰে ইয়াৰ পিছত চা আমাৰ দুটা চলকত ৰৈখিক সমীকৰণৰ যিটো চেপ্টাৰ আছে এটোৰ পৰা 7 মাৰ্ক আহিব তো এটোৰ পৰা তুমি কি কি চাব লাগিব ইয়াৰ পৰা সৰ্বপ্ৰথম তুমি চাব লাগিব ইয়াতে সৰ্বপ্ৰথম তুমি চাব লাগিব এই তালিকাখন কিন্তু তুমি জানিবই লাগিব কাৰণ এই তালিকাৰ পৰা তোমাৰ ডিফাৰেন্ট টাইপ অফ এমসিকিউ আহে আৰু লগতে তোমাৰ লং কোৱেশ্চন আহিব এই তালিকাখন তোমালোকে চাবা যে কেতিয়া তোমাৰ কটাকটি কৰে বা এটা সমাধান থাকে কেতিয়া অসীমাংক সমাধান থাকে কেতিয়া সমাধান নাথাকে তুমি এইখিনি জানিব লাগিব সেই কথাখিনি তোমাৰ ইয়াতে ধুনিয়াকৈ দিয়া আছে ইয়াতে টেবুলেশনো কৰা আছে লগতে ইয়াতেও দিয়া আছে তো তুমি এইখিনি জানিব লাগিব ঠিক আছে ইয়াৰ পিছত তোমার এটু চা এটু অনুশীলনী 3.2 যেটো তোমার এটু 1 নাম্বার যেটো কোশ্চেন আছে সেই কোশ্চেনটি কিন্তু তোমালোকে ভালদৰে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় 1 নাম্বার কোশ্চেন আৰু তোমালোকক কলো এটু চা এটু 2 নাম্বার আৰু 3 নম্বৰ এইকেটা তোমাৰ এমসিকিউ হয় ঠিক আছে ইয়াৰ পৰা এমসিকিউ আহে ইয়াৰ পৰা এমসিকিউ আহিব পাৰে গতিকে তোমালোকে এইখিনি প্ৰেক্টিস কৰা সেম ধৰণৰ এমসিকিউ তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশনৰ কোশ্চেন পেপাৰ চালে তোমালোকে গম পাবা তোমালোকে চাই লোৱা প্লেলিষ্টত বনোৱা আছে ইয়াৰ পিছত চা এই ফালৰ পৰা তুমি কি চাবা ইয়াতে 5 নম্বৰ কোশ্চেনটো চাবা 5 নম্বৰ বহুত ইম্পৰ্টেন্ট হয় 5 নম্বৰ কোশ্চেনটো চাবা আৰু ইফালে 7 নম্বৰ কোশ্চেনটো 5 আৰু 7 এটো চাবা ইয়াৰ পিছত চা এইফালে তোমাৰ exercise 3.3 exercise 3.3 ৰ পৰা তুমি কি চাবা এটো যেটো 2 নম্বৰ যেটো আছে হেতু চাবা আৰু ইয়াৰ পৰা তুমি চাবা এটো চা তোমাৰ 2 নম্বৰ 3 নম্বৰ সরি 1 আৰু 2 এটো 3 1 আৰু 2 বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ অংক আহাৰ বহুত চান্স আছে আৰু এই ফালৰ পৰা তুমি চাবা এটো 5 নম্বৰ আৰু 6 নম্বৰ 5 আৰু 6 তো এইকেটা চাবা ইয়াতে মাত্ৰ 4টা অংক 1 2 এফালে 3 4 4টা অংক তোমালোকে ভালদৰে এতিয়া প্ৰেক্টিস কৰা আৰু এইফালে তোমার সোয়া এই যেটো एग्जांपल 13 আছে বহুত ইম্পর্টেন্ট হয় 13 এটো 13 তো বহুত ইম্পর্টেন্ট হয় এটো কিন্তু তোমার 2 মার্কৰ কাৰণে বা তোমাৰ 3 মার্কৰ কাৰণে আহাৰ বহুত চান্স আছে এনেকুৱা ধৰণৰ অংক পৰীক্ষাত আহা দেখা যায় আৰু এফালে তোমাৰ 3.4 ৰ পৰা এটো সব 4 মার্ক ইয়াৰ পৰা 7 মার্ক আহিব ঠিক আছে তো ইয়াৰ পৰা তুমি কি চাবা এটো সব তোমাৰ 1 নম্বৰ 2 নম্বৰ তো চাবা এনেকুৱা ভগ্নাংশ ৰিলেটেড কিন্তু অংক তোমাৰ এটা আহিব ঠিক আছে ভগ্নাংশ ৰিলেটেড অংক ইয়াৰ পিছত তোমাৰ এফালে আছে এটো ছয় এটো তোমাৰ এমসিকিউ আহিব পাৰে নহলে তোমাৰ 3 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে যেটো 15 নম্বৰ কোশ্চেন আছে এটো তোমাৰ এমসিকিউ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এটো 15 নম্বৰ কোশ্চেনটো আৰু ইফালে তোমাৰ যেটো 16 নম্বৰ কোশ্চেন আছে এটো তোমাৰ এমসিকিউ আহিব পাৰে নাইবা তোমাৰ এটো 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে কোশ্চেনটা আহিব পাৰে তোমালোকে এতে প্ৰেক্টিস কৰা এনেকুৱা ধৰণৰ কোশ্চেন ঢেৰ সাৰা কোশ্চেন আছে ঠিক আছে বহুত কোশ্চেন আছে মই প্ৰি বোৰ্ড এক্সামিনেশনৰ কথা মই বাৰে বাৰে কৈ আছো তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশনৰ কোশ্চেন পেপাৰ ভালদৰে সলিউশন কৰা তোমালোকৰ 100% কনসেপশন ক্লিয়াৰ হৈ যাব বহুত কেটা সলিউশন কৰা আছে প্লেলিষ্টত গৈ তোমালোকে চাই লব পাৰা ইয়াৰ পিছত আহিছো আমাৰ 3.5 যেটো এক্সাৰসাইজ আছে 3.5 এক্সাৰসাইজৰ পৰা এতে এটা স্যার 2 নম্বৰৰ যিকেটা অংক আছে হিকেটা কিন্তু তোমালোকে ভালদৰে প্ৰেক্টিস কৰিব লাগিব ইয়াৰ পৰা কিন্তু কোশ্চেন তোমাৰ এমসিকিউ আহিব পাৰে নাইবা তোমাৰ ডেসক্ৰিপচন টাইপ কোশ্চেন আহিব পাৰে দুইটা আহিব পাৰে এতে সাইটো 1 আছে এটো 2 আছে 3 এফালে তোমাৰ 4 5 আছে ঠিক আছে আৰু এই ফালৰ পৰা তুমি কি চাবা এই ফালৰ পৰা ইয়াতে তুমি চোৱা এটো তোমাৰ 2 নম্বৰ অংকটো চাবা ইয়াৰে তোমাৰ 4 ৰ 2 নম্বৰ অংকটো চাবা তাৰ পিছত এফালে 3 নম্বৰটো চাবা আৰু ইফালে চাবা তোমাৰ এটো 4 নম্বৰটো ঠিক আছে তো ইফালে 2 3 4 একেটা চালে তোমাৰ এটো হৈ যাব ইয়াৰ পিছত চোৱা তোমাৰ এনেকুৱা যিবোৰ তোমাৰ দুটা চলকৰ ৰৈখিক সমীকৰণবোৰ আমি কেনেদৰে সমাধান কৰিব পাৰো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে एग्जांपलবোৰ যদি প্ৰেক্টিস কৰা হৈ যাব বাকি তোমাৰ এক্সাৰসাইজৰ কোশ্চেনবোৰ তোমালোকে ডেফিনেটলি পাৰিবা এই কোশ্চেনটো চোৱা এই যেটো কোশ্চেন আছে এই কোশ্চেনটো তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশনত আহিছে আৰু যোৱা বছৰ যেটো তোমাৰ কম্পাৰ্টমেন্টাল এক্সাম হৈছে এই কোশ্চেনটো আহিছে অলৰেডি 80 নম্বৰ কোশ্চেনটো এটো অলৰেডি আহিছে মই যোৱা বছৰৰ কম্পাৰ্টমেন্টাল ম্যাথমেটিক্সৰ কোশ্চেন পেপাৰ অলৰেডি সলিউশন কৰি আপলোড কৰিছো তোমালোকে ভিডিও চাই লোৱা ঠিক আছে ইয়াৰ পিছত এই যেটো 90 নম্বৰ কোশ্চেন আছে এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় তোমাৰ নদীৰ খুঁটৰ লগত ৰিলেটেড অংক এনেকুৱা ধৰণৰ অংক কিন্তু আহাৰ বহুত চান্স আছে তোমালোকে প্ৰেক্টিস কৰা আৰু তোমালোকে কলে যে সমাধান কৰা যেটো আছে এটো চাও এটো এক্সাৰসাইজ 3.6 ৰ সমাধান কৰা এবোৰ তুমি পি আৰু কিউ ধৰি কৰিব পাৰা তোমালোকে বহুত ইজিলি কৰিব পাৰিবা এইকেটা তুমি কৰিবা ইয়াৰ পিছত চোৱা
তোমাৰ ইফালে এই 2 নম্বৰৰ যেটো 3 নম্বৰ অংক আছে হেতু তুমি প্ৰেক্টিস কৰিবা তো এইখিনি কৰিলে তোমালোকৰ 7 মাৰ্ক কোনেও ৰখাব নোৱাৰে তোমালোকে 7 মাৰ্ক পাবাই পাবা তাৰ পিছত আমাৰ আছে এটো সব দ্বিঘাত সমীকৰণৰ পৰা আহিব তোমাৰ 6 মাৰ্ক এটো 6 মাৰ্ক আহিব সৰ্বপ্ৰথম তুমি চাব লাগিব যেটো দ্বিঘাত সমীকৰণৰ যেটো স্ট্যান্ডাৰ্ড ফৰ্ম আছে এটো আছে স্ট্যান্ডাৰ্ড ফৰ্ম আৰু ইয়াৰে যেটো তোমাৰ কি আছে ইয়াৰ যেটো কন্ডিশন আছে সেই কন্ডিশনটো ঠিক আছে এতিয়া তুমি এতে সব যেটো তোমাৰ 2 নম্বৰ যেটো উদাহৰণ আছে এটো কিন্তু এমসিকিউ হিচাপে বহুত ইম্পৰ্টেন্ট হয় এমসিকিউ কিন্তু আহিব পাৰে যে কোনটো দ্বিঘাত সমীকৰণ হয় নে নহয় এটো পৰীক্ষা কৰিব লাগে তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ এমসিকিউ আহা দেখা যায় ইয়াৰ পিছত সব যেটো তোমাৰ অনুশীলনী 4.1 আছে হেতু তোমাৰ তেনেকুৱা যে কোনটো দ্বিঘাত সমীকৰণ হয় বা কোনটো নহয় হেতু ধৰণৰ কোৱেশ্চন হয় আৰু ইফালে তোমাৰ যেটো 2 নম্বৰ যেটো কোৱেশ্চন আছে 2 নম্বৰ কোৱেশ্চনৰ যেটো 1 নম্বৰ কোৱেশ্চনটো চাবা 1 নম্বৰটো চাবা ইফালে তোমাৰ 2 নম্বৰটো চাবা বয়স ৰিলেটেড অংক এটো 2 নম্বৰটো বয়সৰ লগত জড়িত অংক হয় এটো চাবা ঠিক আছে আৰু এনেকুৱা ধৰণৰ অংক আগতে দেখুৱা হৈছে তোমালোকে হেতু কৰিলে এটো তুমি আৰামছে পাৰি যাবা ইয়াৰ পিছত চোৱা আমি কি কৰিব লাগিব এটো এই কোৱেশ্চনটো কিন্তু তোমাৰ বহুত আহিছে তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশনত বহুত জিলাত এই কোৱেশ্চনটো আহিছে এটো তোমাৰ মূল ওলাব লাগে বহুত ইজি হয় আৰু এই কোৱেশ্চনটো তোমাৰ বহুতবাৰ আহিছে এটো তোমাৰ ফাইনাল এক্সামতো আহিছে ঠিক আছে মেট্ৰিকৰ ফাইনাল এক্সামতো বহুতবাৰ আহিছে এই কোৱেশ্চনটো তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰা একেবাৰে ইজি হয় কোনো টান বলা কোনো ই নাই এর পিছত তোমাৰ 4.2 পৰা এটা 1 নম্বৰ কেটাটো তুমি ইফালে একেবাৰে ইজি হয় এটা তুমি পাৰিবাই ইয়াৰ পৰা তুমি চাবা কোনটো চাবা ইফালে চাবা তো 4 নম্বৰ 5 নম্বৰটো চাবা 4 আৰু 5 বহুত ইম্পৰ্টেন্ট হয় এটা তুমি ভালদৰে এতিয়া প্ৰেক্টিস কৰা ইয়াৰ পিছত বৰ্গ সম্পূৰণ পদ্ধতি ইয়াতে তোমাৰ এইটো চোৱা এইফালে তোমাৰ এই কথাখিনি কিন্তু তুমি ভালদৰে মনত ৰাখিবা এই কথাখিনিৰ ওপৰত কিন্তু কোৱেশ্চন হয় আৰু এই যেটো কন্ডিশন আছে কন্ডিশনটো এইটো কন্ডিশন এটা আন্ডাৰলাইন কৰা আছে তোমালোকে আন্ডাৰলাইন কৰি লোৱা এই কন্ডিশনটো তোমালোকে ভালদৰে মনত পেলাই যাবা ইয়াৰ পিছত 11 নম্বৰ এক্সাম্পলটো চাবা 11 নম্বৰ এক্সাম্পল এটো চাবা তাৰ পিছত তোমাৰ এইফালে এই যেটো 12 নম্বৰ এক্সাম্পল আছে এটো চাই যাবা ইয়াৰ পিছত তোমাৰ এইফালে এটো চা নদীৰ খুঁটৰ লগত ৰিলেটেড তোমালোকক মই বাৰে বাৰে কৈ আছো নদীৰ খুঁটৰ লগত ৰিলেটেড অংক কিন্তু পৰীক্ষাত আহিব এই কোৱেশ্চনটো তোমাৰ যোৱা বছৰ আহিছে এই কোৱেশ্চনটো যোৱা বছৰ কম্পাৰ্টমেন্টাল এক্সামত আহিছে অলৰেডি এই কোৱেশ্চনটো তো তোমালোকৰ খুঁটৰ লগত ৰিলেটেড কোৱেশ্চন কিন্তু আহাৰ বহুতে সম্ভাৱনা আছে এতিয়া তোমাৰ এফালে তোমাৰ অনুশীলনী 4.3 ৰ পৰা একেটা মূল নিৰ্ণয় কৰিবলৈ দিছে হেকেটা তোমালোকে পাৰিবা ইয়াৰে পৰা চোৱা 3 নম্বৰ যেটো আছে 3 নম্বৰৰ পৰা যেটো 1 নম্বৰ 2 নম্বৰ যেটো অংক আছে সেই দুটা তুমি ভালদৰে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় 1 3 আৰু ইফালে আছে এটো 1 2 আৰু 3 তিনিটা আৰু ইয়াৰে পৰা তোমাৰ এটো 5 নম্বৰটো চাবা 5 নম্বৰটো ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় কিন্তু তোমাৰ এটো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ঠিক আছে কাৰণ মই কম্পিটিটিভ এক্সামো কৰাও আৰু তোমালোকে যদি আজমত সুপাৰ 40 ৰ লগত যদি তোমালোকে এডমিশন লব বিচাৰা বা এন্ট্ৰেন্স যদি লব বিচাৰা তেতিয়া হলে তোমালোকে মোৰ চেনেলতে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা ম্যাক্সিমাম ষ্টুডেন্ট আজমত সুপাৰ 40 মোৰ চেনেলৰ থ্ৰুয়েদি তোমাৰ এডমিশন পাইছে গতিকে তোমালোকৰ যদি ইচ্ছা আছে তোমালোকেও কৰিব পাৰিবা এটো চাই ইয়াতে তোমাৰ বহুত কেটা অংক আছে পানীৰ খুঁটৰ লগত ৰিলেটেড আৰু ইফালে যেটো তোমাৰ 9 নম্বৰ যেটো অংক আছে এই অংকটো কামৰূপ মেট্ৰ জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশনত আহিছে এটো কামৰূপ মেট্ৰ জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশনত আহিছে তো তোমালোকে ইয়াৰ পৰা তোমাৰ 7 8 9 10 এইটা তোমালোকে প্ৰেক্টিস কৰিবা আধা ঘণ্টাতে তোমাৰ এইখিনি প্ৰেক্টিস হৈ যাব ঠিক আছে এতিয়া তোমাৰ আহিছো কন্ডিশন লৈ এই কন্ডিশন কেটা 1 2 3 তিনিটা কন্ডিশন আছে বহুত ইম্পৰ্টেন্ট হয় এই কন্ডিশনৰ ওপৰত তোমালোকৰ এমসিকিউ আহিব পাৰে বা ম্যাথছ দা ফলোইং আহিব পাৰে বা তোমাৰ ডাঙৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে ইয়াৰ পিছত চোৱা আমাৰ এইখিনিৰ পৰা অনুশীলনী 4.4 ৰ পৰা যেটো তোমাৰ 2 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটোৰ পৰা কিন্তু এমসিকিউ আহে ইয়াৰ পৰা এমসিকিউ আহে ম্যাক্সিমাম এমসিকিউ আহা দেখা যায় গতিকে তোমালোকে এইটা ভালদৰে প্ৰেক্টিস কৰিবা তো এমসিকিউ হিচাপে যদি আহে ভাল যদি এমসিকিউ হিচাপে নাহে তেতিয়া হলে 2 মাৰ্কস বা 3 মাৰ্কসৰ কাৰণে আহিব পাৰে ইয়াৰ পিছত তুমি এতে 3 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে 4 নম্বৰ কোৱেশ্চনটো চাবা সৰি 5 নম্বৰটো 3 আৰু 5
এইখিনি হৈ গ'ল। ইয়াৰ পিছত আহিছোঁ আমি সমান্তৰ প্ৰগতি। এইটো চাওক সমান্তৰ প্ৰগতিৰ লগত ৰিলেটেড মই কিতাপত থকা আৰু কিতাপত নথকা বহুতকেইটা কুৱেশ্যন অলৰেডি মই ডিছকাশ্যন কৰিছোঁ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে। প্লে লিষ্টত গৈ তোমালোকে সেইখিনি চাই ল'ব পাৰা, বহুত ইম্পৰ্টেণ্ট হয়। তো সমান্তৰ প্ৰগতিৰ প্ৰথমতে তুমি বেছিক কনচেপশ্যনখিনি ক্লিয়াৰ কৰিব লাগিব। সমান্তৰ প্ৰগতিৰ যিটো বেছিক কনচেপশ্যন আছে সেইখিনি তুমি ভালদৰে ক্লিয়াৰ কৰিবা। ইয়াৰে পৰা চোৱা তোমাৰ যিটো 4 নম্বৰ যিটো কুৱেশ্যন আছে অনুশীলনীৰ, এই 4 নম্বৰ কুৱেশ্যনৰ পৰা ইয়াৰ পৰা তুমি চাবা এইটো চোৱা 5 নম্বৰ কুৱেশ্যনটো, ইফালে তোমাৰ 10, ইফালে 12 আৰু ইফালে আছে তোমাৰ এইটো 13। এইকেইটা কুৱেশ্যন তোমাৰ বহুত আহা দেখা যায়, ঠিক আছে। এইকেইটা কুৱেশ্যন দেখাত অলপ টান যেন লাগে, কিন্তু একেবাৰে ইজি হয় যে সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে সেইটো তুমি কৰিব লাগে। ইয়াৰ পিছত চোৱা এফালৰ পৰা তুমি এক্সাম্পল 4টো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইটো 5 নম্বৰটো 4, 5 এফালে চোৱা এই অংকটো কিন্তু তোমাৰ বহুতবাৰ আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত, আৰু এই অংকটো তোমাৰ 3 মাৰ্কৰ কাৰণে তোমাৰ লাষ্ট ইয়াৰত যিবোৰ তোমাৰ ফাইনেল এক্সাম হৈছে সেইবোৰত কিন্তু আহিছে এই অংকটো, ঠিক আছে। আৰু তোমাৰ এই অংকটো যোৱা বছৰ আহিছে প্ৰি বোৰ্ড কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত, এই কুৱেশ্যনটো আহিছে। এই কুৱেশ্যনটো একেবাৰে ছেম টু ছেম কুৱেশ্যন আহিছে, গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰে নাই। তোমালোকক মই কৈ দি আছোঁ, চোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন কোন বছৰত ক'ত আহিছে, তোমালোকৰ ধাৰণা এটা আহি গৈছে অলৰেডি। গতিকে তোমালোকে এইবোৰ প্ৰেক্টিছ কৰা, ডেফিনেটলি তোমালোকে লেটাৰ মাৰ্ক আৰামছে পাবা। ইয়াৰ পিছত চোৱা তোমাৰ এই যিটো 10 নম্বৰ যিটো কুৱেশ্যন আছে, 10 নম্বৰ কুৱেশ্যনটো তোমাৰ বহুত জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে। এই কুৱেশ্যনটো এইটো তোমাৰ সমান্তৰ প্ৰগতিৰ কুৱেশ্যন হয়। ইয়াৰ পিছত তোমাৰ ইয়াতে যিকেইটা MCQ আছে সেইকেইটা চাবা। ইয়াৰে এই MCQ কেইটাটো বিশেষকৈ তোমাৰ 2 নম্বৰ আৰু 3 নম্বৰ ইয়াতে খালী পদ যে ওলাব লাগে এইকেইটা তুমি ভালদৰে চাই যাবা। ইয়াৰ পিছত চোৱা এইফালৰ পৰা তুমি কি কি চাব লাগিব, ইয়াতে চোৱা যিটো মই লাষ্টৰ পৰা কৈ আছোঁ, এইফালে তোমাৰ এইটো 16 নম্বৰ কুৱেশ্যন, 15 নম্বৰ, তাৰপিছত ইফালে 14 নম্বৰ, 13 নম্বৰ কুৱেশ্যন, আৰু ইফালে যিটো এক্সাম্পল দেখুৱাই দিলোঁ সেইটো তোমাৰ ছেমে হয়, সেইটো চাবা। ইফালে তোমাৰ 12 নম্বৰ কুৱেশ্যনটো চাবা, ঠিক আছে। তাৰপিছত তোমাৰ এইফালে তোমাৰ এইটো 7 নম্বৰ কুৱেশ্যনটো চাবা। তো ইয়াতে তোমাৰ এইকেইটা তুমি যদি প্ৰেক্টিছ কৰা তোমালোকৰ ডেফিনেটলি হৈ যাব। আৰু তোমাৰ সমান্তৰ প্ৰগতিৰ লগত ৰিলেটেড মই অলৰেডি ভিডিঅ' এটা আপলোড কৰি থৈছোঁ, কিতাপত থকা আৰু কিতাপত নথকা দুয়োটা, ঠিক আছে। কিতাপত নথকা বহুত কুৱেশ্যন আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত, সেইবোৰ তোমাৰ CBSE বোৰ্ডত আহি থাকে তেনেকুৱা কুৱেশ্যন, তো সেইবোৰো মই চলিউশ্যন কৰি আপলোড কৰি থৈ দিছোঁ, তোমালোকে ভিডিঅ' তাতে গৈ চাই ল'ব পাৰিবা। ইয়াৰ পিছত চোৱা এই যিটো ফৰ্মুলা আছে, ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা। এইটো এই ফৰ্মুলাকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত তোমাৰ ইফালে চোৱা এই যিটো মন্তব্য আছে, মন্তব্যটো কিন্তু তোমালোকৰ MCQ হিচাপেও আহে, এই মন্তব্যটো তুমি ভালদৰে চাই যাবা। ইয়াৰ পিছত চোৱা তোমাৰ এইটো এক্সাম্পল 12, এক্সাম্পল 13 এইটো তোমালোকে ভালদৰে চাই যাবা। আৰু এইফালে তোমাৰ এইটো চোৱা n ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল, এইটো তোমাৰ n × n+1/2 হয়। মই যেতিয়া MCQ আলোচনা কৰিছোঁ তেতিয়া মই কিন্তু এইবোৰ গোটেইখিনি মই তোমালোকক বুজাই দিছোঁ। তো তোমালোকে যদি MCQখিনি চোৱা নাই, কম্পাৰ্টমেণ্টেল এক্সাম প্ৰিপাৰেশ্যন বুলি প্লেলিষ্ট এটা বনোৱা আছে, তাতে গ'লে তুমি গোটেই ভিডিঅ' পাই যাবা, ফ্ৰীতে চাব পাৰিবা। ইয়াতে চোৱা তোমাৰ 15 নম্বৰ কুৱেশ্যনটো চাবা, এইবোৰ MCQ হিচাপে বহুত আহে এনেকুৱা ধৰণৰ কুৱেশ্যন। ইয়াৰ পিছত এইটো আমাৰ চোৱা এক্সাৰচাইজ, এইটো আমাৰ লাষ্ট এক্সাৰচাইজ হয়। ইয়াৰে পৰা তোমাৰ চোৱা যিটো তোমাৰ 3 নম্বৰ যিটো কুৱেশ্যন আছে, 3 নম্বৰ কুৱেশ্যনৰ পৰা ইয়াতে তোমাৰ এইকেইটা কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰি যাবা, 3 নম্বৰৰ কুৱেশ্যন কেইটা, ঠিক আছে। আৰু তোমাৰ এই 10 নম্বৰৰ কুৱেশ্যন যিটো আছে, এইটো চাইটো যিটো 10 নম্বৰ কুৱেশ্যন আছে সেই কুৱেশ্যনটো আৰু এইফালে যিটো এক্সাম্পল 15 আছে ছেম টু ছেমে হয়। গতিকে তোমালোকে যিকোনো এটা প্ৰেক্টিছ কৰিবা, বাকীকেইটা আহিলে পাৰিবা, তো তোমালোকে প্ৰেক্টিছো কৰিব পাৰা। 11 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই যাবা, বহুত ইম্পৰ্টেণ্ট হয়। এফালে চোৱা 12 নম্বৰ, 13 নম্বৰ আৰু 14 নম্বৰ এই কুৱেশ্যনকেইটা সিফালে এক্সাম্পলৰ লগত একেবাৰে ছেম টু ছেম হয়। গতিকে তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা। আৰু সমান্তৰ প্ৰগতিৰ লগত তোমাৰ কিতাপত নথকা যিবোৰ কুৱেশ্যন আছে সেইবোৰ কুৱেশ্যনটো মই অলৰেডি ডিছকাশ্যন কৰিছোঁ, তোমালোকে সেইখিনিও প্ৰেক্টিছ কৰিবা, ডেফিনেটলি তোমালোকে লেটাৰ মাৰ্ক পাই যাবা। এতিয়া চোৱা মই বাৰে বাৰে কৈ আছোঁ লেটাৰ মাৰ্ক পাবা, তুমি লেটাৰ মাৰ্ক কেনেকৈ পাবা নেকি, তুমি অলপমান ছেক্ৰিফাইচ কৰিবই লাগিব, যিহেতু তোমাৰ এটা পৰীক্ষা অলৰেডি বেয়া হৈ গৈছে, যাতে এই পৰীক্ষাটো যাতে বেয়া নহয়, গতিকে তোমালোকে সেইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। ইয়াৰ পিছত চোৱা এইফালে 16 নম্বৰ কুৱেশ্যনটো চাবা, আৰু ইফালে তোমাৰ এইটো 19 নম্বৰ কুৱেশ্যনটো, 16, 19 ইফালে 20 এই কুৱেশ্যনকেইটা তোমালোকে কিন্তু ভালদৰে প্ৰেক্টিছ কৰিবা। ইফালে 16 নম্বৰ,
এফালে 19 আৰু 20 বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ আহাৰ বহুত চান্স আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিৰ কাৰণে এইখিনিয়ে ইয়াৰ পিছত আমি আলোচনা কৰিম তাৰ পিছৰ যিকেইটা চেপ্টাৰ আছে গোটেইকেইটা চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ MCQ আৰু তোমাৰ লাষ্ট ইয়েৰত হোৱাট টাইপ অফ কুৱেশ্যনছ আহিছে গোটেইখিনি তোমালোকক মই আঙুলিয়াই দিম তোমালোকে সেইখিনি টিক কৰি ল'বা আৰু তোমালোকে সেইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা ডেফিনেটলি তোমালোকে মেথছত লেটাৰ মাৰ্ক পাবই পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ